চিৰাং জিলাৰ কাজলগাঁও আৰু নিচিমাৰ পৰিষদীয় সমষ্টিৰ কাৰ্যকৰ্তাসকলৰ লগত কথা বতৰা পাতিলোঁ। ধুনীয়া মিটিং হ'ল। বৰষুণৰ মাজতো ইমান মানুহ আহিছে। সকলোৰে মনত এটা বিজেপিক লৈ উৎসাহ হৈছে। মই ভাবোঁ যে এইবাৰ বিজেপিয়ে বিটিআৰৰ নিৰ্বাচনত বহুত ধুনীয়া ৰিজাল্ট কৰিব পাৰিব। স্যার আপনি ভিসিডিসির কথাটো আপনি আজি বিৰোধিতা কৰি আছে, তো ভিসিডিসির বিকল্প কি হ'ব? চাওক, ভিসিডিসিৰ বিকল্প হ'ল যে ভিসিডিসিৰ ইলেকশ্যন হ'ব লাগে। যদি ভিসিডিসিটো ইলেকশ্যন নহয়, আমি কোনোবাই যদি বনাই দিওঁ, তেতিয়াহ'লে এইটো ভিসিডিসিয়ে ৰাইজৰ মতে কাম কৰিব নোৱাৰে। অসমত যেনেকৈ পঞ্চায়তৰ ইলেকশ্যন হয়, তেতিয়া 5 বছৰ মূৰে মূৰে ইলেকশ্যন হ'ব, মানুহে বেয়া কাম কৰিব, ভয় কৰিব। সেইকাৰণে বৰ্তমান যেনেকৈ ভিসিডিসি চলি আছে, এই ব্যৱস্থাটো ঠিক নহয়। ইলেক্টেড হ'লে তেতিয়া ৰাইজৰ কথা শুনিব লাগিব আৰু ৰাইজে সুবিধা পাব। এতিয়া কোন ভিসিডিসি আমাৰ লগতে লিষ্ট নাথাকে, গমেই নাপাওঁ। পিছত শুনো ইয়াত আহিলে যে আমাক ভিসিডিসিয়ে অৰুণোদয় নিদিলে। অৰুণোদয়টো আমাৰ আঁচনি, এতিয়া দিয়া নিদিয়াৰ মালিক ভিসিডিসি কেনেকৈ হ'ব পাৰে? গতিকে এই ব্যৱস্থাটো বিটিআৰত পৰিৱৰ্তন হ'ব লাগে আৰু ইয়ে বিটিআৰত দুৰ্নীতিৰ মূল। এই ব্যৱস্থাটো কাৰণ EM সকলেও নাজানে, MCLও নাজানে, চিফেও নাজানে। তলত যিমান গণ্ডগোল কৰি থাকে ভিসিডিসিৰ প্ৰায় হৈ থাকে। মোৰ মতেদি হ'ব লাগে আৰু এই কথাখিনি আমি বিটিআৰত আলোচনা কৰি আছোঁ। আৰু 125তম সংবিধান সংশোধনীত আমি ভিসিডিসি ইলেক্টেড হোৱাৰ প্ৰভিজনো আমি ৰাখিছোঁ। ব্যৱস্থাটো যাতে পৰিৱৰ্তন হয়, যেনেকৈ এতিয়া কাউন্সিলৰ ইলেকশ্যন হ'ব, ভিসিডিসিৰো ইলেকশ্যন হ'ব। কালি দেখা গৈছিল যে গৌৰৱ গগৈ গুৱাহাটীত তেওঁলোকে যুৱ কাৰ্যকৰ্তাসকলে মিলিত হৈ বিজেপিক তেওঁলোকে নাম লোৱা কৈ তেওঁলোকে গৰু চুৰ আৰু এতিয়া ভোট চুৰ বুলি কৈ যিমানে বিজেপিক সমালোচনা কৰিব, তেওঁলোকক মানুহে বেয়া পাব। কাৰণ 40 লাখ মহিলাই মাহৰ 10 তাৰিখে অৰুণোদয় পায়, বিজেপিক আশীৰ্বাদ দিয়ে। 40 লাখ মহিলাই লাখপতি বাইদেউৰ পুঁজি পাব, বিজেপিক তেওঁলোকে আশীৰ্বাদ দিয়ে। 2 লাখ ল'ৰাই টকা পইচা নিদিয়াকৈ চাকৰি পাইছে। 2 লাখ ল'ৰাই মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান পাইছে। 4 লাখ ছোৱালীয়ে নিযুত মইনা আঁচনি পাব। এইবিলাক মানুহৰ আগত গৈ যেতিয়া গৈ বিজেপিৰ এগেইনষ্টত ক'ব, কাৰ ভাল হ'ব কাৰ বেয়া হ'ব। সেইকাৰণে এতিয়াতো যিকোনো শব্দ কৈ কাৰোবাক ছোৱালী চুৰ কওক, কাৰোবাক কৈ দিয়ক, বেয়া বেয়া শব্দ ক'ব পাৰে, কিন্তু অসমৰ ইলেকশ্যনত মানুহে বেয়া শব্দবিলাক ভাল নাপায়। মানুহে বিচাৰে যে এটা গাম্ভীৰ্যতাৰে ইলেকশ্যন খেলক। এতিয়া মই ইয়াতে 40 মিনিট ভাষণ দিলোঁ। এবাৰোতো প্ৰমোদ বড়ো হাগ্ৰামা মহিলাৰীক সমালোচনা কৰা নাই, কংগ্ৰেছৰো কথা কোৱা নাই। কাৰণ মানুহে আজিকালি পৰিৱৰ্তন হয়, মানুহে ভাল নাপায়। মানুহে ভাবে যে আপুনি কি কৰিব এইটো আমাক কওক। সেইকাৰণে আজিকালি ময়ো আপোনালোকে দেখিব খুব কম সমালোচনা কৰোঁ, একেবাৰে নোৱাৰা কথা হ'লেহে মেনশ্যন কৰোঁ। লুৰিণজ্যোতি গগৈয়ে মোৰ সমষ্টিত ক'ত মিয়া মুছলমান আছে দেখুৱাই দিয়ক। তেওঁ যদি কোনোবা বেলেগ মানুহৰ কথা কৈছে, এইটোত মই তেওঁৰ লগত একমত নহয়। তেওঁ ইনডাইৰেক্টলি এটা বেলেগ ভাৰতীয় মানুহক আক্ৰমণ কৰাৰ কথা কৈ আছে। তেওঁ চিধা চিধি ক'ব লাগে নহয়, তেওঁ কাক উদ্দেশ্য কৰি এই কথাবোৰ কৈ আছে, হয় নহয়? তেওঁ কোনোবা এটা জাতিক উদ্দেশ্য কৰি কৈ আছে, তো সাহস আছে যদি নামটো কৈ দিয়ক। স্যার গোলাঘাট আৰু এই আপোনাৰ কাৰ্বি আংলং আদি ঠাইত যে আপুনি উচ্ছেদিত কৰিছে, তাতে এই মাটিখিনি আদানী আম্বানীক দিব নেকি? আদানী আম্বানী নহয়, গছপুলি হ'ব। আদানীয়েও আহি গছপুলি ৰুব পাৰে। স্যার বিজেপি আৰু যদি গোলাঘাটত বা কাৰ্বি আংলঙত বা অমুক জেগাত আদানী আম্বানীয়ে যদি যায়, দুটা ইণ্ডাষ্ট্ৰি কৰে, এইটোতো কোনো বেয়া কথা নহয়। মইতো মাতাত আছোঁ, কিন্তু মাতিলেও নাহিব, ইমান দূৰ জেগাত ক'ত আহিব? আজি বিলাসীপাৰাত আমচুৱে উচ্ছেদিত বিৰোধিতা কৰি তীব্ৰ ডাঙৰ মিটিং। আমচুৰ মিটিঙত মানুহ হ'ব পাৰে, কিবা হ'ব পাৰে, কিন্তু আমি যিটো কৰিম বুলি কৈছোঁ কৰিমেই।
আমচুৱে হুলস্থুল কৰিলে দুটা এভিকশ্যন বেছি হ'ব। আপোনালোকে বাছি বাছি সংখ্যালঘু অধ্যুষিত এলেকাতে সংখ্যালঘু অধ্যুষিত এলেকাত কৰা নাই, মিয়া মুছলমানক কৰি আছোঁ যিখিনিয়ে ফৰেষ্টত জবৰদস্তি সোমাইছে বা VGR PGRত জবৰদস্তি সোমাইছে। আমাৰ মানুহটো নোসোমায়। আমাৰ ক'ৰবাত যদি বড়ো মানুহ আছে, মিচিং মানুহ আছে, তেওঁলোকেতো ফৰেষ্ট পাত্তা পাব যোগ্য, নন ট্ৰাইবেলেতো পাত্তা নাপায়। গতিকে ফৰেষ্টত নন ট্ৰাইবেল মানুহ কেনেকৈ সোমাব পাৰে, আমাৰ মিয়া মুছলমানসকল কেনেকৈ সোমাব পাৰে? তেওঁলোকৰ কাৰণেতো চৰত ইমান মাটি আমি দিয়ে থৈ দিছোঁ। আমিতো চৰৰ মাটিত যোৱা নাই। চৰৰ মাটিততো আমাৰ বড়ো মানুহো যোৱা নাই, মিচিং মানুহো যোৱা নাই, অসমীয়াও যোৱা নাই, বঙালীও যোৱা নাই, বিহাৰীও যোৱা নাই। অসমৰ আধা মাটিটো তেওঁলোকৰ কাৰণে আছে চৰত। গতিকে তেওঁলোকে আকৌ চৰৰ পৰা শিৱসাগৰ যাব খোজে, যোৰহাট যাব খোজে, গোলাঘাট যাব খোজে, কেনেকৈ হ'ব? অসমীয়া মানুহ ক'ত থাকিব? আমচুৰ ৰেজাল্ট কৰ্মী আজি কৈছে যে আপোনালোকে যিটো উচ্ছেদ কৰি আছে, উচ্ছেদৰ কাৰণে আপোনাক আইনৰ কাঠগড়াত থিয় কৰাব। হৈ যাম থিয়, কি অসুবিধা আছে? স্যার বিজেপির কমিটমেন্ট আছিল স্যার, কার জৰিয়তে হিন্দু বাংলাদেশীক স্যার নাগৰিকত্ব দিয়াটো, কিন্তু আছুৱে এতিয়া স্যার প্ৰটেষ্ট কৰি আছে। আছুৱে প্ৰটেষ্টটো কৰিছে, আছুৱে সুপ্ৰিম কোৰ্টত কেছো দিছে। গতিকে সিদ্ধান্তটো সুপ্ৰিম কোৰ্টে ল'ব। গতিকে কোনোবাই আন্দোলন কৰাটো মই বাধা নিদিওঁ, কিন্তু কাখন এখন আইন হয়। আইন বাতিল কৰাৰ অধিকাৰ অকল সুপ্ৰিম কোৰ্টৰ থাকে, অসমৰ মুখ্যমন্ত্ৰীটো নাথাকে। স্যার ফখৰুদ্দিন আলী আহমেদৰ পিছত সাংবিধানিক মুৰব্বী পদত নাই উত্তৰ পূৰ্বাঞ্চলৰ ব্যক্তি, গতিকে এইবাৰ উপ নিৰ্বাচন আমি এইবিলাকত ইণ্টাৰেষ্ট মই লোৱা নাই। মোৰ এতিয়া ইণ্টাৰেষ্ট এভিকশ্যনত আছে, অসমীয়া মানুহক যেনে তেনে ৰক্ষা কৰাত আছে। গতিকে মোৰ এতিয়া ইণ্টাৰেষ্টটো অলপ বেলেগ জেগাত আছে। স্যাৰ এটা নেশ্যনেল লেভেলত যিবোৰ চৰ্চা হৈ আছে, ৰাহুল গান্ধী বিধিগতভাৱে নিৰ্বাচন আয়োগক অভিযোগ কৰিব লাগিছিল ভোট চুৰি সন্দৰ্ভত, কিন্তু নকৰাৰ কাৰণে ৰাহুল গান্ধীক ক্ষমা খোজাৰ কাৰণে কৈছে। আপোনালোকে নিজেই জানে যে আমাৰ অসমত এখন চৰত হওক, বিভিন্ন জেগাত মৰা মানুহৰ নাম দিটো ভোটাৰ লিষ্ট ভৰ্তি হৈ আছে। নিজৰ নাম নাকাটে, বিয়া হোৱা ছোৱালীৰ নামো ভোটাৰ লিষ্টত ৰাখি থৈ দিয়ে। আকৌ 100% তাত ভোটিঙো হয়। গতিকে SIR আহিলে ভোটাৰ তালিকাৰ নাম আৰু আধাৰ এই দুইটা যেতিয়া সংযোজিত হ'ব, তেতিয়া সমস্যাবোৰ নোহোৱা হ'ব। কিন্তু ৰাহুল গান্ধী আকৌ SIRৰ বিৰোধিতা কৰে। গতিকে তেওঁক কি লাগে তেওঁ নিজেও স্পষ্ট নহয়। তেওঁতো ইলেকশ্যন কমিশ্যনক গৈ ক'ব লাগে যে ভোটাৰ তালিকা সংশোধন কৰক, নামৰ লগত আধাৰ নম্বৰটো লগাই দিয়ক, যাতে দুটা মানুহে দুই জেগাত ভোট দিব নোৱাৰে। তেওঁৰ সেইটোত ইণ্টাৰেষ্ট নাই। তেওঁ খালি নিৰ্দিষ্ট মানুহ কিছুমানৰ নাম লৈ তেওঁ দেখুৱাই আছে। আৰু যদি তেনেকুৱাই ভোটাৰ লিষ্ট বেয়া, হিমাচলত তুমি কেনেকৈ জিকিলা, কৰ্ণাটকত তুমি কেনেকৈ জিকিলা, তেলেংগানাত কেনেকৈ জিকিলা, তুমি জিকিলে ভাল। ইমান দিন EVM কৰি চলিলে, এতিয়া EVMৰ গুলিটো নুফুটাৰ কাৰণে এতিয়া নতুন গুলি এটা লৈছে।